নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি শিকিম লেংগুৱেজৰ ৰেমেডিয়েল টিচিঙৰ বিষয়ে। ৰেমেডিয়েল টিচিং মানেনো কি? ৰেমেডিয়েল টিচিং মানে হ'ল যিসকল ছাত্ৰ ছাত্ৰী ভাষা শিকাত পিছ পৰি আছে তেখেতলোকক বিশেষ সহায় আৰু অতিৰিক্ত অনুশীলন দি মূল ধাৰাৰ সৈতে মিলাই অনা শিক্ষা পদ্ধতি। ই শাস্তিমূলক নহয়, সহায়মূলক হয়। ৰেমেডিয়েল টিচিঙৰ প্ৰয়োজন বাৰু কিয়? ভাষা শিক্ষাত কিছুমান শিশুৰ শব্দ বুজাত অসুবিধা, ৰিডিং এৰ'ৰ, লিখাত বানান ভুল, ক'বলৈ ভয় বা সংকোচ, মাতৃভাষা আৰু বিদ্যালয় ভাষাৰ মাজত থকা ডিষ্টেন্স আদি এইবোৰৰ সমস্যা থাকিব পাৰে। ৰেমেডিয়েল টিচিঙে এই সমস্যাবোৰ লাহে লাহে আঁতৰাই ৰেমেডিয়েল টিচিঙৰ মূল উদ্দেশ্যসমূহ হৈছে ভাষা শিকাৰ দুৰ্বলতা চিনাক্ত কৰা, শিশুৰ আত্মবিশ্বাস বৃদ্ধি কৰা, লিষ্টেনিং, স্পিকিং, ৰিডিং, ৰাইটিং সকলো দক্ষতা উন্নত কৰা, ব্যক্তিগত প্ৰয়োজন অনুসৰি শিক্ষা দিয়া। লেংগুৱেজ ক্লাছত ৰেমেডিয়েল টিচিং কেনেদৰে ব্যৱহাৰ কৰিব লাগিব? প্ৰথমে সমস্যাটো চিনাক্ত কৰিব লাগিব, অৰ্থাৎ ডায়েগনচিছ। শিক্ষাৰ্থীসকলৰ পঢ়াৰ সময়ত ভুলবোৰ লক্ষ্য কৰা, লিখাসমূহ পৰীক্ষা কৰা, কথা কওঁতে শিশুৱে সংকোচ কৰে নি এইসমূহ লক্ষ্য কৰিব লাগিব। ইয়াৰ পাছত শিক্ষাৰ্থীসকলক সৰু গোট বা ব্যক্তিগত সহায় কৰিব লাগিব। পিছ পৰি থকা শিশুক সৰু সৰু গোটত শিকাব লাগিব, সহজ ভাষা ব্যৱহাৰ কৰিব লাগিব, একে বিষয় বাৰে বাৰে ধৈৰ্য্যৰে বুজাব লাগিব। ইয়াৰ পাছত মাতৃভাষাৰ সহায় ল'ব লাগিব। শিশুৰ ঘৰুৱা ভাষাৰ সহায় লৈ নতুন শব্দ বুজাব লাগিব। মাতৃভাষাৰ সহায়ত দ্বিতীয় ভাষা শিকাব লাগিব, অৰ্থাৎ মাল্টিলিংগুৱেল এপ্ৰ'চ ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পাছত এক্টিভিটি বেছড শিক্ষা দিব লাগিব, যেনে ছবি চাই বাক্য কোৱা, গল্প এটা শুনি নিজৰ ভাষাত ক'বলৈ দিয়া, শব্দ খেল, ৰোল প্লে, পঢ়ি অভিনয় কৰা আৰু ভুলক স্বাভাৱিক বুলি গ্ৰহণ কৰিব লাগিব। ভুলৰ বাবে শাস্তি নিদি ইতিবাচক প্ৰতিক্ৰিয়া দিব লাগিব। ৰেমেডিয়েল টিচিঙত কি কৰিব নালাগে? আমি শিশুক লেবেলাইজ কৰিব নালাগে। সন্মুখত শিশুক কেতিয়াও অপমান কৰিব নালাগে, কেৱল লিখা কাম দিব নালাগে আৰু তুলনা কৰিব নালাগে। চিটেটৰ কাৰণে মনত ৰাখিবলগীয়া কেইটামান মেইন পইণ্ট হৈছে ৰেমেডিয়েল টিচিঙৰ। ৰেমেডিয়েল টিচিংটো হৈছে লাৰ্ণাৰ চেণ্ট্ৰেড এপ্ৰ'চ। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চক ৰেচপেক্ট কৰিব লাগিব। ফ'কাছ সদায় আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত ৰাখিব লাগিব, মেমৰাইজেশ্যনত নহয়। ইণ্টিগ্ৰেটেড লেংগুৱেজ স্কিল ব্যৱহাৰ কৰিব লাগিব আৰু লগতে পজিটিভ এণ্ড ছাপৰ্টিভ এনভাইৰনমেণ্ট দিব লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।